আপোনাৰ 2008 হয় হয় 28 লৈকে টেক্স দি আছে হয় মানে 28 লৈকে টেক্স আপডেট কৰাও আছে অলৰেডি ধুনীয়াকে তো দাম ৰাখিছো মাত্ৰ 1,30,000 টকা 1,30,000 মই কৈছো ভিডিও চাই কিবা অলপ ডিসকাউন্ট মানে কিবা অফাৰ সফাৰ দিব নেকি আগৰ ভিডিওত তেল দিছিল এবাৰ ইটো ভিডিওত কি দিব কক সদায় আছো তোমাৰ ভিডিও চাই আহিলে একবাৰ খালি BMC নাম ললে হ'ল যে মই BMC ৰ ভিডিও চাই আহিছো ডেফিনেটলি ৰেটত মই প্ৰত্যেকখন গাড়ীত জি দাম মানে হেৰি কৰি 5,000 টকা ডিসকাউন্ট আৰু এক্সট্ৰা কৰাই দিম 5,000 টকা এক্সট্ৰা কৰাই দিম ইখনৰ কিমান কল 3,80,000 টকা 75 ত পাব নি 75 পাব আৰু মই চেষ্টা কৰিম তোমাৰ ভিডিও চাই আহিলে মানে ক'লে হ'ল তোমাৰ নাম ক'ব লাগিব খালি যে মই BMC চাই আহিছো তো ঠিক আছে Ladies and gentlemen, are you ready? হেল্ল' গাইজ কি খবৰ আপোনালোকক আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আজি এটা মোৰ নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আহিছোঁ গাইজ মই JS মটৰ্ছত আৰু JS মটৰ্ছৰ ষ্টক চাব পাৰে মানে কিমানখিনি মানে 50+ ষ্টক আছে একদম প্ৰিমিয়াম গাড়ী লাগিলে প্ৰিমিয়াম পাব এল্টো লাগিলে এল্টো পাব ড্ৰাইভাৰ লাগিলে ড্ৰাইভাৰ পাব বলেনো লাগিলে বলেনো পাব যি গাড়ী বিচাৰে গোটেইখিনি পাব ডিজিয়াৰ লাগিলে ডিজিয়াৰ পাব আৰু আজি ভিডিঅ'টো গাইজ যোনে যোনে মোৰ চাই আছে যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু নিশ্চয় ইয়াতে আহিলে মোৰ চেনেলটোৰ নাম কৈ দিব কিবা নহয় কিবা এটা সৰু ডিছকাউণ্ট পাব তো গাইজ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ধুনীয়াকৈ তো আপোনালোকে ধুনীয়াকৈ লাষ্টলৈকে চাই থাকক গাইজ আজি আমাৰ মাজত আছে প্ৰথম গাড়ী ডিজিয়াৰ দাদা এখন 4,60,000 টকা 2018 মডেল হয় মডেল হয় পেট্ৰল ভেৰিয়েন্ট হয় ফাৰ্ষ্ট ওনাৰ হয় এখনৰ প্ৰাইস 4,60,000 টকা ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স কৰিলে কিমান মানত ওলাব 1 লাখ মানত ওলাই যাব হয় 1 লাখ টকা 1 লাখ টকা লৈ আহিলে আপোনালোকে ধুনীয়াকৈ ডিজিয়াৰ ঘৰলৈ লৈ যাব আৰু নেক্সট এবাৰ বেলেনো আছে 2018 হয় এখনৰ প্ৰাইস দেখিছো আমি 5,20,000 টকা 5,20,000 হয় অন টেবল কিবা অলপ আৰু নেগোসিয়েশন আহাৰ পিছত নেগোচিয়েবল হ'ব হয় নেক্সট এইখন ৰেড কালাৰখন ৰেড কালাৰ জেটা অপচনেল বেলেনো হয় এখনৰ পুশ বাটন এলা হুইল পাই যাব হয় এখন 2018 হয় হয় এখনৰ প্ৰাইস ৰাখিছো আমি 5,20,000 টকা 5,20,000 1 লাখ মান দিলে ওলাব দাদা 1 লাখ দিলে ওলাই যাব নেক্সট এইখন নেক্সট এইখনো আছে 2019 হয় এইখনো 5,20,000 টকা আহিব হয় 1 লাখ টকা ডাউন পেমেন্ট দিলে এইখনো ওলাই যাব আহাৰ পিছত নেগোচিয়েবল হ'ব আৰু যিটো অলপ প্ৰাইচ কিবা অলপ ডেফিনেটলি চাই দিম কাৰণ যিমান পাৰোঁ কাষ্টমাৰখিনিক আহিলে আমি এটা ৰেছপন্স কৰোঁৱে হয় আৰু তেওঁলোকৰ লগত আমি ৰেটটো অলপ মিলাব চেষ্টা কৰোঁ সেইখিনি আমি চাই দিম বাৰু সেইখিনি নেক্সট এইখন নেক্সট 2020 30,000 ৰানিং ৰিনল্ট ড্ৰাইভাৰ হয় যদি কোনোবাই 7 চিটাৰ গাড়ী বিচাৰি আছে তেতিয়াহ'লে এইখন ল'ব পাৰিব 7 চিটাৰ গাড়ী মাত্ৰ 5.5 লাখ টকাত আহিব এইখন হয় ৰানিং কিমান মান হৈছে ৰানিং 30,000 স্পেয়াৰ ইউজ হোৱাই নাই এতিয়ালৈকে চাব 30,000 ৰানিং হোৱা এখন যদি আপোনালোকে ৰিনল্ট ড্ৰাইভাৰ বিচাৰিছে ধুনীয়াকৈ JS মটৰ্ছত পাব কণ্টেক্ট নাম্বাৰ আছে কণ্টেক্ট কৰিলে হ'ল হয় নেক্সট সুইফ্ট ড্ৰাইভাৰ 2019 এইখন VXI মডেল ফাৰ্ষ্ট ওনাৰ 42,000 ৰানিং হয় সুইফ্ট VXI এইখনৰ প্ৰাইস ৰাখিছো আমি 5,20,000 টকা 5,20,000 হয় 1 লাখ দিলে ওলাব 1 লাখ 1.5 লাখৰ ভিতৰত ওলাই যাব ডাউন পেমেন্ট চাব পাৰে 1 লাখ 1.5 লাখ টকা দিলে ধুনীয়াকৈ আপোনালোকে ডুৱেল টোন কৰা এখন সুইফ্ট দি পাই আছে তো চাব পাৰে কণ্ডিশ্যন আপোনালোকে VXI মডেল ন এইটো হয় VXI মডেল নেক্সট এইখন নেক্সট অতি কম চলা 18,000 চলিছে মাত্ৰ 18,000 জেনুইন জেনুইন অটোমেটিক 2022 লাষ্ট অলমোস্ট 23 ৰ গাড়ী হয় মাৰুতি সুজুকি ইগনিছ হয় এইটো অটোমেটিক ভেৰিয়েন্ট হয় এইখনৰ প্ৰাইস ৰাখিছো আমি 4,80,000 টকা 4,80,000 আহাৰ পিছত নেগোচিয়েবল অলপ নিশ্চয় নিশ্চয় আহাৰ পিছত অলপ নেগোচিয়েশন হৈ যাব আহাৰ পিছত আপোনালোকৰ নেগোচিয়েবল হ'ব যদি 80,000 মান দিলে ওলাব নিশ্চয় 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 মাত্ৰ যদি চিভিল ভাল আছে হয় 18,000 চলা গাড়ী যদি চিভিল ভাল আছে ধুনীয়াকৈ 80,000 মান দিলে ধুনীয়াকৈ আপোনালোকে ইংলিছ লৈ যাব আৰু নেক্সট এইবাৰ আছে ক্লেম্বাৰ কুইট ক্লেম্বাৰ ড্ৰাইভাৰ ক্লেম্বাৰ 2018 ৰ হয় এখনৰ প্ৰাইস ৰাখিছো আমি 2,60,000 টকা 2,60,000 2018 ৰ হয় ইয়াতে আপুনি আফটাৰ মাৰ্কেট মিউজিক সিস্টেম পাই যাব উইথ উফাৰ বেছ টিউব মানে হয় বেছ টিউব ইয়াত থাকিব আৰু এলয় লগোৱা আছে গমে পাইছে হয় ক্লেম্বাৰ মডেল ডিসপ্লে পাই যাব এইখনত হয় টপ ভেৰিয়েন্ট হয় এইখনত 2,60,000 80,000 টকা ডাউন পেমেন্ট দিলে এইখন ওলাই যাব 80 দিলে ওলাব নেক্সট এবাৰ ডিজিয়াৰ নিউ 19 মডেল ডিজিয়াৰ 4,90,000 টকা 4,90,000 হয় 19 ডিজিয়াৰ হয় LXI মডেল হয় 2019 ৰ হয় আৰু এখন 4,90,000 টকা দিব যদি আপোনালোকে ডিজিয়াৰ ল'ব আহে মানে অপচন পাই যাব বহুত নিশ্চয় নিশ্চয় ডিজিয়াৰ আমাৰ 4,4খন আছে হয় নেক্সট এবাৰ কেটেন আছে 2018 কেটেন 3,20,000 টকা আহিব 18 কেটেন আপোনালোকে 3,20,000 পাইছে তো চাব পাৰে কণ্ডিশ্যন একদম ধুনীয়া 40,000 প্লাস ৰানিং আছে 40,000 প্লাস ৰানিং ফাৰ্ষ্ট ওনাৰ তো চাব পাৰে নেক্সট আছে ইয়ন কম বাজেটত বহুতে বিচাৰি থাকে 2015 লাষ্টত হয় হয় মেগনা প্লাস হয় এখনো ইনবিল্ট মিউজিক সিস্টেম পাই যাব হয় এখনৰ প্ৰাইস ৰাখিছো আমি 2,10,000 টকা হয় তো স্যার 2,10,000 তো এইটো ফাইনান্স নহব চাগে না হ'ব ফাইনান্স হৈ যাব কিমান মান দিলে ওলাব এইখন 70,000 টকা ডাউন পেমেন্ট ওলাব হয় 70,000 হয়
নেক্সট ৱেগনাৰ আছে 2,70,000 টকা আহিব 14 গাড়ী 2014 ৱেগনাৰ প্ৰাইচ আপোনালোকে 2,70,000 টকা 2,70,000 তো চাব পাৰে নেক্সট এবাৰ ডিজিআৰ সেইখন ডিজিআৰ আছে 2014 হয় VXI মডেল হয় এইখনৰ প্ৰাইচ ৰাখিছো আমি 3,40,000 টকা 3,40,000 নেক্সট হয়। এবাৰ কুইট এখন কুইট আছে 2016 হয় 2,40,000 টকা আহিব 2,40,000 হয় তো চাব পাৰে আৰু মই কৈছো দামবিলাক ফিক্স নহয় ইয়াত হয়। আহিলে অলপ হ'লেও দাম কম বেছ হ'ব আৰু যদি দাদা কোনোবাই ইয়াৰ পৰা গাড়ী লৈ যায় কিবা ৱাৰেণ্টি পায় নেকি নিশ্চয় নিশ্চয় গাড়ী লৈ পেলাই প্ৰত্যেকখন গাড়ী লৈ পেলাই আমাৰ কিছুমান বিশেষ ৱাৰেণ্টি আছে পিৰিয়ড আছে সব হয়। গাড়ী দেখে নহয় কিছুমান গাড়ী লৈ পেলাই আছে নেক্সট এবাৰ সেইটো চাইডৰ পৰা আহো এখন কম দামৰ গাড়ী টিচাংক দেখাই দিয়া হয় ৱেগনাৰ 1,30,000 টকাত মাত্ৰ 1,30,000 টকা আপোনালোকে পাই আছে ৱেগনাৰ 2009 ৱেগনাৰ 1,30,000 পাই আছে নেক্সট এইখন i20 স্পৰ্টছ মডেল হয় 4,20,000 টকা আহিব 4,20,000 ফাইনেন্স কৰিলে 80 মান দিলে ওলাব হয় 80 নহয় এখন 1,20,000 মান আহিব নেক্সট এইখন ৱেগনাৰ এইখন ৱেগনাৰ 2012 ৱেগনাৰৰ আমাৰ বহুত কেইটা ভেৰি আছে 8 আছে 9 আছে 12 আছে 17 আছে হয় 15 আছে 14 আছে হয় 6-7খন ৱেগনাৰ আছে যদি কোনোবাই ৱেগনাৰ বিচাৰি আছে হয় একবাৰ জেছ মটৰ্ছ আহক একবাৰ দাম দৰ ট্ৰাই কৰক হয় যদি মিলা ৰেটত মিলি যায় তেতিয়াহ'লে আহক আৰু যিটো দাম কৈছো ফিক্স নহয় হয় নেগোচিয়েশ্যন হ'ব এখন আছে 2012 2,20,000 টকা 2,20,000 2,20,000 নেক্সট নেক্সট আৰু এখন ৱেগনাৰ আছে 2017 হয় 2017 মডেল হয় 3,50,000 আহিব এখন 3,50,000 3,50,000 নেক্সট ৰিচ ৰিচ আছে 1,80,000 টকা আহিব ৰিচত 1,80,000 এইটো ফিক্স প্ৰাইচ নে নেগেচিবল অলপ সেইখন ফিক্স আহিব এইখন ফিক্স নেক্সট এবাৰ আছে ইয়ন আছে 2017 হয় 2,40,000 টকা 2,40,000 2,40,000 2017 ইয়ন তাৰপিছত নেক্সট এইখন নেক্সট আছে এখন ফৰ্ড এস্পায়াৰ হয় 2018 এস্পায়াৰ ধুনীয়া ৰেকৰ্ড দি আছো মাত্ৰ 3,80,000 টকাত দি আছো এক্স আৰ্মি গাড়ী মানে খুব ধুনীয়া কণ্ডিশ্যন মেইনটেইন গাড়ী হয় যদি কোনোবাই ল'ম বুলি ভাবিছে এস্পায়াৰ তেতিয়াহ'লে হয়। এইখন ল'ব পাৰে 3,80,000 টকাত এইখন এস্পায়াৰ পাই যাব হয় আৰু ৰিফাইনেন্স এভেইলেবল এইখনত ৰিফাইনেন্স এভেইলেবল হয় কাৰণ 18 গাড়ী আপুনি ডিজায়াৰ এখন ল'ব গ'লে 5 লাখ ভৰিব লাগিব হয়নে হয় তো এইখন 3,80,000 টকাত ধুনীয়াকৈ চেডান গাড়ী লৈ পেলাই চলাই থাকিব পাৰে পাৰ্চনেল ইউজৰ কাৰণে Next. ফৰ্ডৰ গাড়ী বহুতে ভয় কৰে টেনশ্যন ল'ব নালাগে পাৰ্টছ এভেইলেবল এতিয়া বৰ্তমান চলি আছে মাৰ্কেটত তাৰপিছত এইখন চুইফ্ট 15 চুইফ্ট হয় 2015 হয় লিমিটেড এডিশ্যন 3,80,000 টকা 3,80,000 হয় নেক্সট ডাটছন Radigo. ৰেডিগো আপোনাৰ 2018 হয় হয় এইখনৰ দাম আছে 2,30,000 টকা 2,30,000 আপোনালোকে ৰেডিগো পাই আছে তো চাব পাৰে এচি হিটাৰ মিউজিক চিষ্টেম গোটেইখিনি পাই যাব 50-60 দিলে ওলাব দাদা ওলাব তো চাব পাৰে 50,000-60,000 টকা দিয়ক আৰু ধুনীয়াকৈ আপোনালোকে লৈ যাব ৰেডিগোটো চাব পাৰে তাৰপিছত নেক্সট দাদা এইবাৰ আছে টাটা আৰ্টিয়াগো হয় 2020 হয় এইখন হয় এইখনো খুব ধুনীয়া কণ্ডিশ্যন ফাৰ্ষ্ট অনাৰ গাড়ী হয় 40,000 প্লাছ ৰানিং আছে হয় আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,80,000 টকা 3,80,000 3,80,000 ৰাখিছোঁ হয়। কিবা অলপ নেগচিয়েশ্যন হৈ যাব গাড়ীখনত ধুনীয়া ফাইনেন্স কৰিলে কিমান মান দিলে ওলাব ফাইনেন্স কৰিলে আপোনাৰ 1,00,000 টকা ডাউন পে'মেণ্ট দিলে এইখন ওলাই যাব 1,00,000 টকা দিলে ওলাব হয় দাদা এটা কথা কওঁ সুধো মানে কোৱা। যদি কোনোবাই মোৰ ভিডিঅ' চাই কিবা অলপ ডিছকাউণ্ট মানে কিবা অফাৰ চফাৰ দিব নেকি আগৰ ভিডিঅ'ত সদায়- তেল দিছিল এইবাৰ ইটো ভিডিঅ'ত কি দিব কওক সদায় আছোঁ তোমাৰ ভিডিঅ' চাই আহিলে একবাৰ খালি BMCৰ নাম ল'লে হ'ল যে মই অ। BMCৰ ভিডিঅ' চাই আহিছোঁ ডেফিনেটলি ৰেটত মই প্ৰত্যেকখন গাড়ীত যি দাম মানে হেৰি কৰিম 5,000 টকা ডিছকাউণ্ট আৰু এক্সট্ৰা কৰাই দিম 5,000 টকা এক্সট্ৰা কৰাই দিম এইখনৰ কিমান ক'ল 3,80,000 3,80,000 টকা 75ত পাব নেকি 75 পাব আৰু মই চেষ্টা কৰিম তোমাৰ ভিডিঅ' চাই আহিলে মানে ক'লে হ'ল তোমাৰ নাম ক'ব লাগিব খালি যে মই BMC চাই আহিছোঁ তো ঠিক আছে নেক্সট ডিজিআৰ হোৱাইট নেক্সট কালাৰ ডিজায়াৰ হোৱাইট কালাৰ 2018 হয় 5,20,000 টকা 5,20,000 মানে হয়। ডিজিআৰৰ কালাৰ অপশ্যন পাই যাব আজি এভেইলেবল ব্লু আছে হোৱাইট দুখন আছে ঠিক হয়। আছে 18 19 এনেকুৱা ধৰণৰ ৰেঞ্জ আছে 14 আছে ডিজায়াৰ হয় যেনেকুৱা লাগে ৱেগনাৰ যেনেকুৱা লাগে হয়। 14 15 আছে 17 আছে 12 আছে 9 আছে হয় ঠিক আছে 18 আছে যেনেকুৱা লাগে ৰেডিগো আছে 18 17 বুজি পাইছানে নতুন লাগিলে নতুন পাব পুৰণি লাগিলে পুৰণি Yes, পাব তাৰমানে জেছ মটৰ্ছত আহক এভেইলেবল কালেকশ্যন যেনেকুৱা ধৰণৰ লাগে যেনেকুৱা বাজেট লৈ আহে তেনেকুৱা গাড়ী এখন পাব আৰু গাড়ী আপোনাৰ এটা এচুৰেঞ্চ থাকক যি গাড়ী থাকে কমপ্লিট ৰেডি গাড়ী পাব আমাৰ ইয়াতে হয় আৰু ইঞ্জিন চিল ইঞ্জিনৰ গাড়ী পাব হয় ঠিক আছে আৰু সকলোৱে জানে আজিলৈকে ভগৱান দিয়া সকলোকে লগত এটা ভাল ৰিলেশ্যন মেইনটেইন কৰি আছোঁ আৰু যি কথা থাকে মোৰ লগত ডাইৰেক্ট পাতিব সদায় একো টেনশ্যন নাই আৰু যিটা স্ক্ৰীনত নাম্বাৰ দি আছে এইটো দাদাৰে এইটো নাম্বাৰ মোৰে নম্বৰ Direct মই পাব। ষ্টাফৰ নম্বৰ নিদিওঁ মোৰ নিজৰ থাকে তো গতিকে যিমানখিনি পাৰোঁ মই নিজে হেণ্ডেল কৰোঁ তো সেইকাৰণে এবাৰ আহক খালি এবাৰ আহি পেলাই একবাৰ ডিলাৰত আহি একবাৰ জাষ্ট গাড়ীখিনি একবাৰ ভেৰিফাই কৰি লওক যদি পচন্দ হয় ধুনীয়াকৈ আপোনালোকে লৈ যাব আৰু ইয়াৰ পৰা গাড়ী ল'লে দাদা কোনোবাই যদি মানে গাড়ী লয় কিবা ধৰি লওক মেকানিক চেকানিক আনিব বিচাৰিলে পাৰিব নিশ্চয় পাৰিব নেক্সট ৰেডিগো আৰু ৰেডিগো 2018 হয় ৰানিং হৈছে মাত্ৰ 13,000 নে 11,000 কিলোমিটাৰ জেনুইন এইটো জেনুইন
জেনুইন চলে গাড়ী স্পেয়াৰ টায়াৰ ইউজ হোৱাই নাই এতিয়ালৈকে টায়াৰ কণ্ডিশ্যন আপোনালোকে চালে গম পাব তো চাব পাৰে বৰষুণৰ কাৰণে গমে পাইছা বাৰিষা বতৰ অলপ লেতেৰা হ'ব এইটো জায়গাটো আমাৰ এইখিনি হয় তো এইখিনি আপোনাৰ এইটো হৈ আছে আপোনাৰ 2017 নে 18 আছে মাত্ৰ 11,000 নে 13,000 চলিছে গাড়ীখন হয় স্পেয়াৰ টায়াৰ ইউজ হোৱাই নাই ঠিক আছে তো এইখন প্ৰাইচ একচুৱেলি 2,40,000 টকা হয় 240 হয় যদি কোনোবাই 80,000 বা 70,000 টকা ডাউন পেমেণ্ট দি পেলাই ল'ম বুলি ভাবিছে তো ল'ব পাৰিব এইখন ল'ব পাৰিব হয় নেক্সট এইখন ইকো স্পৰ্ট আছে 2017 হয় ফাৰ্ষ্ট অনাৰ হয় 59,000 চলিছে গমে পাইছে এইটো আফটাৰ কোম্পানী ভিতৰত এলয় টাইটেনিয়াম মডেল হয় মানে টপ মডেল পুছ বাটন ষ্টাৰ্ট আছে এইখনত হয় ঠিক আছে তো যদি ডিজেল ভেৰিয়েণ্ট হয় এখন আহিব 5,20,000 টকা 5,20,000 মানে 5,20,000 টকাত একদম এখন ফুল্লি মিনি এছইউভি গাড়ী হয় ঠিক আছে আৰু ইকো স্পৰ্ট বুলি ক'লে ক'ব লগা নাই আৰু হয় খুব ধুনীয়া তো সেইখানে এখন চাব পাৰিব গাড়ীখন এখন চাই লওক একদম ধুনীয়া হৈছে কণ্ডিশ্যন নেক্সট দাদা আহিব আছে ৱেগনাৰ অল মডেলৰ এখন অল মডেল আপোনাৰ 2008 হয় হয় 28 লৈকে টেক্স দি আছে হয় মানে 28 লৈকে টেক্স আপডেট কৰোৱা আছে অলৰেডি ধুনীয়াকৈ তো দাম ৰাখিছোঁ মাত্ৰ 1,30,000 টকা 1,30,000 মই কৈছোঁ যদি কম দামত গাড়ী লাগে তো গাড়ী কিছু এভেইলেবল আছে কম দামৰ গাড়ীও এইখন আহিব 1,30,000 টকা 1,30,000ত আপোনালোকে ৱেগনাৰ পাইছে তো চাব পাৰে মই কৈছোঁ অলপ জাগা এখন নহয় দুখন পাইছে আগৰ মানে এটা দেখালো আৰু এইটো এটা হয় নেক্সট হয় হয় তো মানে অলপ মই কৈছোঁ গাড়ীবিলাক অলপ লেতেৰা হৈ আছে কাৰণ কিয় বহুত হেভি বৰষুণ গ'ল আমাৰ ইফালে তো অলপ লেতেৰা আছে একো নাই গাড়ীত যিদিনাখন ডেলিভাৰী কৰিম টেফলন পলিচ ফ্ৰী পাই যাব ধুনীয়াকৈ শ্ব'ৰুম কণ্ডিশ্যন কৰাই দিম গাড়ী তো চাব পাৰে 1,30,000ত আপোনালোকে ৱেগনাৰ পাইছে 2009 চনৰ ন 2008 গাড়ী হয় 2028 লৈকে টেক্স দিয়া আছে 2028 লৈকে টেক্স দিয়া আছে 2008 গাড়ী 1,30,000ত আপোনালোকে পাইছে যদি কোনোবাই লয় ধুনীয়াকৈ ল'ব ফাইনেন্সো নহ'ব চাগে এইটো ফাইনেন্স নহ'ব কেছত ল'ব কেছত ল'ব লাগিব ন তো চাব পাৰে কেছত ল'ব নেক্সট দাদা এইবাৰ আছে আমাৰ মাজত XUV 500 XUV এইখন 2017 মডেল হয় W10 হয় হয় টপ ভেৰিয়েণ্ট 6টা এয়াৰবেগ পাই যাব এইখনত হয় কোম্পানী ভিতৰত ইনবিল্ট মিউজিক চিষ্টেম হয় ডিছপ্লে পাই যাব পুছ বাটন ষ্টাৰ্ট হয় হয় ছানৰুফ পাই যাব এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 8,30,000 টকা 8,30,000 ফাইনেন্স কৰিলে কিমান মান 2 লাখ মান দিলে ওলাব হা 2-3 লাখ দিলে 3 ওলাব লাখ টকা দাম 2.5 লাখৰ পৰা 3 ভিতৰত ওলাই যাব 2.5 লাখৰ পৰা 3 লাখ দিলে ওলাই যাব ফাৰ্ষ্ট অনাৰ গাড়ী হয় 71,000 নে 2,000 আনি আছে হয় কোম্পানী ৰেকৰ্ড আছে ধুনীয়াকৈ ডিলাৰ ৰেকৰ্ড চেক কৰি ল'ব পাৰিব আৰু ফাৰ্ষ্ট অনাৰ গাড়ী হয় খুব মেইনটেইন গাড়ী হয় নেক্সট এইবাৰ আছে Honda Amaze আমেজ আছে এইখন 2018 হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4 লাখ টকা 4 লাখ টকা হয় তো চাব পাৰে আপোনাৰ আপোনালোকে ভিডিঅ'ত আহিলে এনে নৰ্মেলি 4 লাখৰ ওপৰত পোৱা যায় হয় তো ভিডিঅ' চাই আহিলে 4 লাখ টকাত এখন গাড়ী পাই যাব চাব পাৰে আফটাৰ মাৰ্কেট এলয় চেলয় ধুনীয়াকৈ লগাই দিয়া আছে ডিছপ্লে চিছপ্লে লাগি আছে গাড়ীখনত আৰু ধুনীয়া গাড়ী আপোনাৰ পাৰ্চনেল ইউজৰ কাৰণে ল'ব পাৰিব আৰু যদি মানে হেৰি কাৰণে ল'ব পাৰিব মাৰা কাৰণে ল'ব পাৰিব চেডান গাড়ী যিটোকে হয় নেক্সট ফ'ৰ্ড এখন ফিগো ফ্ৰী ষ্টাইল হয় এখন হয় তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,70,000 টকা 2019 গাড়ী 2019 গাড়ী 3,70,000 3,70,000 19 গাড়ী ডিছপ্লে পাই যাব ইয়াতে কোম্পানীৰ ভিতৰত হয় গোটেইখিনি ফিচাৰ্ছ পাই যাব এইখনতে নেক্সট ইপিনৰ পৰা আহোঁ এল্টোৰ পৰা নিশ্চয় ৱেগনাৰটো কৈ দিয়ক দাদা ৱেগনাৰ 2015 হয় 2015 ফাৰ্ষ্ট অনাৰ হয় এইখনৰ প্ৰাইচ 3,10,000 টকা ৰাখিছোঁ 3,10,000 310 ফাইনেন্স কৰিলে 60-70 দিলে ওলাব 80,000 মান আহিব 80,000 মান আহিব হয়। তাৰপিছত নেক্সট এল্টো পাহাৰৰ ৰাণী হয় এল্টো 800 VXI তাতে আৰু আফটাৰ মাৰ্কেট এলয় হয় VXI মডেল এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 2,50,000 আহিব এইখন 2,50,000 2,50,000 আহিব চাব পাৰে 2,50,000 আপোনালোকে পাইছে এইটো ভুল নকৰিব LXI নহয় VXI মডেল হয় VXI মডেল এইটো ইনবিল্ট মিউজিক চিষ্টেম পাই যাব এইখনত চাব পাৰে মিউজিক চিষ্টেম গোটেই পাই যাব ধুনীয়াকৈ ইনবিল্ট তো আহিব পাৰে কণ্ডিশ্যনটো চাব পাৰে ইণ্টেৰিয়ৰো ধুনীয়া হৈছে 2,50,000 নেক্সট এণ্ট্ৰ নেক্সট Honda Accent 2019 মডেল হয় হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ 4,50,000 টকা 4,50,000 4,50,000 তো চাব পাৰে ফাইনেন্স কৰিলে কিমান দিলে ওলাব ফাইনেন্স কৰি 1 লাখ টকা দাম পেমেণ্ট দিলোঁ মই 1 লাখ দিলোঁ চব চেডান গাড়ী আপোনাৰ চেডান গাড়ী আপোনাৰ ডিজায়াৰ আছে আমাৰ তাত Honda Amaze আছে Honda Accent আছে হয় ঠিক আছে যিকোনো চেডান গাড়ী লাগিলে একবাৰ ডিলাৰত আহক একবাৰ ট্ৰাই কৰক দামৰ কাৰণে টেনশ্যন নল'ব দাম মই মিলাই দিম ইয়াতে আহি ঠিক আছে নেক্সট ড্ৰাইভাৰ আছে আৰ্টিকা আৰ্টিকা আছে এখন 2017 হয় খুব ধুনীয়া কণ্ডিশ্যন একো কাম নাই গাড়ী হয় প্ৰাইচ আহিব 5,80,000 5,80,000 ফাৰ্ষ্ট অনাৰ গাড়ী হয় তো চাব পাৰে যদি 7 চিটাৰ গাড়ী কোনোবাই বিচাৰি আছে চিল্কি চিলভাৰ কালাৰত আছে হয় গাড়ী ইণ্টেৰিয়ৰ দেখাই দিয়া ইণ্টেৰিয়ৰটো আপোনালোকে একবাৰ চাই ল'ব পাৰে 7 চিটাৰ গাড়ী বহুতে বিচাৰেতো সেইকাৰণে মই দেখাইছোঁ এখন অলপ বেছিকৈ হয় বাকীবিলাক অলপ কম সময়ত দেখাই আছোঁ আৰু বেক চাইডে দেখাই দিয়া হয় আৰ্টিকা বহুতে বিচাৰি থাকে তো চাব পাৰে আপোনালোকে আৰ্টিকাখন
একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে ফুল সিল গাড়ী পাব হয়। ঠিক আছে এখন আহিব 580 580 হয় 2021 এখন i20 স্পৰ্টছ মডেল নিউ লুকছৰ হয় যদি নিউ জেনাৰেশ্যন i20 লাগে হয় তেতিয়াহ'লে একবাৰ আহক ডিলাৰত জাষ্ট সোমাইছে গাড়ী হয়। 23000 ৰানিং অনলি অনলি 23000 অনলি 23000 ৰানিং ফাৰ্ষ্ট ওনাৰ লেডিজৰ গাড়ী হয় লেডিজৰ নামতে আছে আপুনি চাই ল'ব পাৰিব হয় তো এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 6,20,000 টকা অন টেবুল কিবা আৰু নেগোচিয়েশ্যন কৰাই দিম অহাৰ পিছত অলপ নেগোচিয়েবল হৈ যাব ডেফিনেটলি চিয়'ৰ নেক্সট এবাৰ মেগনাইট এখন নিছান মেগনাইট হয় একদম হোলচেল ৰেট দি আছোঁ কিমানত দিব? মাত্ৰ 11,000 চলিছে 5,60,000 ফিক্সড 5,60,000 ফিক্স প্ৰাইচ তো হয়। চাব পাৰে টায়াৰ কণ্ডিশ্যন চাব পাৰি 11,000 চলা গাড়ী মাত্ৰ 11,000 11,000 চলা গাড়ী 2022ৰ গাড়ী নেক্সট এইখন কি নেক্সট কাৰ ৰেনল্ট টাইগাৰ 2022ৰ হয় 5,20,000 হয় আপোনাৰ 2022ৰ গাড়ী RXZ টপ মডেল হয় অন ৰোড প্ৰাইচ 10,58,000 হয় আমাৰ তাত আহিব 5,20,000 টকাত পাই যাব তো চাব মানে 50% অফ নিশ্চয় নতুন গাড়ী এখন আপোনালোকে 50% অফত পায় চবে জানে জি এছ কলেজত ৰেট অলপ বেলেগতকৈ অলপ হ'লেও বেলেগ দিওঁ আৰু মেইন কথা কি হয়তো কিছুমান গাড়ীত অলপ বেছি বুলি ভাবিব পাৰে কিন্তু কোৱালিটি পাব গাড়ী যিখিনি গাড়ী আছে মানে ক'তো মাৰ খোৱা গাড়ী নহয় এক্সিডেণ্টেল গাড়ী নহয় মানে একদম ধুনীয়া গাড়ীটো চাব পাৰে তাৰপিছত নেক্সট দাদা এইবাৰ আছে Scorpio S10 Scorpio 2017ৰ হয় 9.5 লাখ টকা আহিব এইখন 9.5 লাখ S10 তো আপোনালোকে পাইছে 3 লাখ দিলে ওলাব 3 লাখ দিলে ওলাই যাব এইখন নেক্সট ক্ৰেটা ব্লেক নেক্সট কালাৰ এটা ব্লেক কালাৰ 2019 হয়। SX অপচনেল হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 8,30,000 টকা 8,30,000 8,30,000 ৰাখিছোঁ টপ মডেলখন চানৰুফ পাই যাব ব্লেক কালাৰত হয় নেক্সট ভেনু Hyundai Venue 2021 SX অপচনেল হয় 55,000 ৰানিং পেট্ৰল ভেৰিয়েণ্ট হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 8,20,000 টকা 8,20,000 তোমাৰ ভিডিঅ' চাইলে এটা অফাৰ প্ৰাইচ দি আছোঁ আজি ভেনুত 7,80,000 দি দিম এইখন 7,80,000 ভেনু তোমাৰ কাৰণে মডেলটো কিমান অকল দাদা 2021 ষ্টক মডেল 2021ৰ টপ মডেলৰ SX ভেনু অপচনেল আপোনালোকে পাই আছে 7,80,000 আজিৰ ভিডিঅ'ৰ অভাৰ প্ৰাইচ ষ্টাৰ্ট চব পাই যাব চাব পাৰে আজিৰ ভিডিঅ'ৰ একদম মানে হেৰি প্ৰাইচ যিটো অভাৰ প্ৰাইচ 7,80,000 হয় নেক্সট আৰু Next এখন white আছে color Creta। 2021 হয় SX অপচনেল হয় গাড়ী আছে 21ৰ গাড়ী হয় টপ মডেল SX অপচনেল অট'মেটিক হয় এইখন হয় গমে পাই 20 লাখ সামথিং 20 লাখ অলমোষ্ট পৰে এইখনত হয় আমি প্ৰাইচ আহিছোঁ 12 লাখ টকা দি দিম মাত্ৰ 12 লাখত 12 লাখ টকা দি দিম চাব মানে 50% অফ বুলি ক'ব পাৰে প্ৰায় নিশ্চয় ফ্ৰণ্টৰ পৰা দেখাই নাই গাড়ীখন তো একবাৰ ইটো চাইডৰ পৰা আপোনালোক গাড়ীখন দেখাই দিছোঁ চাব পাৰে কিমান ধুনীয়া হৈছে ইণ্টেৰিয়ৰ দেখাই দিব পাৰোঁ ইণ্টেৰিয়ৰটো একবাৰ দেখাই দিছোঁ চাব পাৰে হোৱাইট কালাৰত চিট কভাৰটো লগোৱা আছে এইটো চাব পাৰে অট'মেটিক হয় ধুনীয়া কণ্ডিশ্যন একদম গাড়ীখন চাব পাৰে পিছফালৰ পৰা চাব পাৰে একবাৰ ৰানিং কিমান হৈছে দাদা এইখনৰ এখন 72,000 আহি 72,000 variant, হয়। পেট্ৰল হয় তো চাব পাৰে পেট্ৰলত আছে অট'মেটিক তো চাব পাৰে এটা হোৱাইট কালাৰ আছে যোনে কোনোবাই বিচাৰিছে 3 লাখ মান দিলে ওলাব দাদা ওলাই যাব হয় গাইজ আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি জনাব আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোক সোনকালে লগ পাই আছোঁ তো দাদা কোনোবাই যদি মোৰ ভিডিঅ' চাই আহিব বিচাৰে ইয়াত এগেইন মানে কি কয় হেৰিটো জনাই দিয়ক এড্ৰেছটো জনাই দিয়ক বিজয়নগৰ ভাগৱতীপাৰা বুলি কয় এইখিনি ঠাইখিনি প্ৰপাৰ লোকেশ্যন ভাগৱতীপাৰা হয় কামৰূপ ডিষ্ট্ৰিক্ট হয় হয় নিয়াৰেষ্ট লেণ্ডমাৰ্ক হ'ল ৰিলায়েন্স জিঅ' পেট্ৰল পাম্প এটা আছে আমাৰ হয়। ওচৰতে জিঅ' পেট্ৰল পাম্প আৰু যদি আপুনি ধুবুৰী গোৱালপাৰা ফালৰ পৰা আহে তেতিয়াহ'লে বিজয়নগৰ নাপাওঁতে যিটো জিঅ' পেট্ৰল পাম্প আছে হয় তাৰ অপজিটত আৰু যদি আপুনি গুৱাহাটী বা আপাৰ আছাম তিনিচুকীয়া লখিমপুৰ ধেমাজি ফালৰ পৰা আহে তেতিয়াহ'লে আপুনি এয়াৰপৰ্ট পাৰ হৈ আহিব লাগিব এয়াৰপৰ্ট পাৰ হৈ আহি বিজয়নগৰ বুলি ক'লে হ'ল চবকে হয় তেতিয়া তাৰ পৰা জাষ্ট 2 কিলোমিটাৰৰ ৰাস্তা আৰু বিজয়নগৰৰ পৰা বিজয়নগৰ 1.5 কিলোমিটাৰৰ ৰাস্তা আৰু বিজয়নগৰৰ পৰা এইখিনিয়ে আৰু যদি চিনি নাপায় ভালদৰে তেতিয়া মোৰ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব মোক ফোন কৰিব হোৱাটছএপত লোকেশ্যন মই দি দিম আৰু গাড়ী ৰিলেটেড যিকোনো ইনফৰমেশ্যন থাকিলে মোক কল কৰিলে হ'ল ফটো বা আপোনাৰ কিবা ফাইনেন্সৰ সুধিব লগা থাকিলে মই গোটেইখিনি আপডেট কৰাই দিম ধুনীয়াকৈ এইখিনিয়ে আৰু বহুত দিনৰ মই ভিডিঅ' বনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে আহক এবাৰ নতুন নতুন কালেকশ্যন আহিছে গোটেইখিনি ৰেট যি কৈছোঁ এইটো থাকিলে বাকী তাৰে পিছতো আৰু মই যিমানখিনি কৰাৰ চেষ্টা কৰিম অলপ নেগচিয়েট কৰাই দিয়ক তো আজিৰ ভিডিঅ'টো গাইজ এইখিনি আছিল ভিডিঅ'টো ভাল লাগিছে নাই কমেণ্ট কৰি জনাব আৰু নেক্সট এটা ভিডিঅ' আপোনালোক সোনকালে লগ পাইছোঁ তো জয় অসম দাদা ধন্যবাদ জয় অসম